ঘণ্টা সময় পাৰ হৈ গ'ল 48 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো সম্পূৰ্ণৰূপে ব্যৰ্থ ONGC যিসকল বিশেষজ্ঞ দল আছে সেই দলসমূহ সম্পূৰ্ণৰূপে ব্যৰ্থ যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকলে এই মুহূৰ্তত প্ৰতিবাদত নামিছে আৰু মই পোনে পোনে সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ ইতিমধ্যে কৈছে যে 48 ঘণ্টা সময় পাৰ হৈ গ'ল 48 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতে মাত্ৰ এই কাষতে থকা যিখন দিখৌ আছে সেই দিখৌখনৰ পৰা যিসমূহ পানী সেই পানীসমূহ লৈ অহৰহভাৱে এই যিটো গেছ নিৰ্গত হৈ থকা যিটো ৰিগ আছে সেই ৰিগটোত মাৰি থৈছে তাৰ বাদ বাকী কোনো ধৰণৰ একো পদক্ষেপ গ্ৰহণ কৰা নাই ONGCয়ে যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকল ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে মই পোনে পোনে সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত সতীৰ্থ আছে সতীৰ্থত দেখাবলৈ অনুৰোধ জনাইছোঁ মই ইতিমধ্যে পুৱাৰ যিটো বুলেটিনৰ যিটো লাইভ আছে মই সেইটোতে উল্লেখ কৰিছিলোঁ যে এই যিটো স্থান আছে এই স্থানৰ পৰা সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে কাৰণ এটাই যে ONGCৰ যিটো ব্যৰ্থতা 48 ঘণ্টা ধৰি ONGCৰ যিটো ব্যৰ্থতা সেই ব্যৰ্থতাটো ঢাকিবৰ বাবে এইদৰে আচলতে এই যি স্থান আছে এই স্থানৰ পৰা সাধাৰণ ৰাইজ তথা সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰা পৰিলক্ষিত হৈছে মই পোনে পোনে সামগ্ৰিক যিটো দৃশ্য সেই দৃশ্যটো দেখাইছোঁ সেই মুহূৰ্তত দল সংগঠনৰ বিষয়ে আছে আপোনাৰ পৰা জানিম 48 ঘণ্টা পাৰ হৈ গ'ল আজি দেখা গৈছে যে ইয়াৰ পৰা সংবাদ মাধ্যম বা বিভিন্ন যিসকল ইয়াৰ স্থানীয় ৰাইজ আছে প্ৰৱেশ নিষিদ্ধ কৰিছে কাৰণ এটাই যে ONGC ব্যৰ্থ হৈছে কি ক'ব এইটো ONGC যদি ইমান তেওঁলোকৰ উন্নত মানদণ্ডৰ যদি তেওঁলোকৰ প্ৰযুক্তিবিদ্যা নাই তেতিয়াহ'লে তেওঁলোকে খনন কাৰ্য বন্ধ কৰিব লাগে গতিকে ৰাইজৰ মাজত জনসাধাৰণৰ মাজত তেওঁলোকে এনেকুৱা এটা তেল খাত তেওঁলোকে বহাই লৈ তেওঁলোকে অকল খাৰুৱা তেল তেওঁলোকে উৎপাদন কৰিব বিচাৰে থলুৱা মানুহক তেওঁলোকে ভয় ভাবুকি দি তেওঁলোকে জিলা প্ৰশাসনৰ যোগেদি এইখিনি কাম কৰি আছে তাৰ কাৰণে আমি দাবী জনাইছোঁ যে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন সদৌ অসম মহিলা পৰিষদ স্থানীয় ৰাইজৰ সহযোগত আমি আজি এইটো বন্ধ কৰিছোঁ কাৰ্য এই যিটো ৰিগ যদি অনিৰ্দিষ্টকালৈ তেওঁলোকে যদি এনেকুৱা ধৰণৰ সিদ্ধান্ত লয় আমি অনিৰ্দিষ্টকাললৈ ৰুদ্ৰসাগৰ তৈলঘাটটো বন্ধ কৰিম ONGC যাতে সদায় বাৰে বাৰে অসম বিৰোধী থলুৱা বিৰোধী সিদ্ধান্ত লৈ আছে তাৰ কাৰণে আমি আজি ৰাইজ ক্ষোভিত হৈ ওলাই আহিছে ইয়াত পানীত হাঁহ নচৰা হৈছে মানুহে খাবলৈ পোৱা নাই মানুহে শুবলৈ পোৱা নাই ইয়াত যিবিলাক মানুহে উশাহ ল'ব পৰা নাই গতিকে ৰাইজে ক্ষোভিত হৈ আমি অনিৰ্দিষ্টকাললৈ কিন্তু ONGC এগেইনষ্টত আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম আৰু আমি বন্ধ কৰি দিম কিন্তু দেখা গৈছে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আচলতে ONGC যিদৰে ব্যৰ্থ হৈছে তাক লৈ এতিয়া প্ৰতিবাদ কৰিছে মুজাক্কিৰ আপুনি জানিবলৈ চেষ্টা কৰক তাক ৭০টাকৈ পৰিয়ালক যিহেতু স্থানান্তৰ কৰা হৈছে মুজাক্কিৰ সেই স্থানান্তৰ কৰা পৰিয়ালকেইটাক আশ্ৰয় শিবিৰত ৰখা হৈছে তেওঁলোকক খাদ্য সামগ্ৰীৰ বা খোৱা পানীৰ এই প্ৰচণ্ড গৰমত যিখিনি ফেন চেনৰ ব্যৱস্থা কৰি দিব লাগে প্ৰচণ্ড গৰমত বিশুদ্ধ খোৱা পানীৰ যি ব্যৱস্থা কৰি দিব লাগে সেই ন্যূনতম ব্যৱস্থাখিনি ONGCয়ে কৰি দিছেনে নাই মই নিশ্চয় কম মই সেই কথা বতৰাখিনি জানিবলৈ মই বাইদেউ আপোনাৰ পৰাই জানিম আপোনালোকক যিহেতু আশ্ৰয় শিবিৰত ৰখা হৈছে এই যেতিয়া 3টা দিন আজি 48 ঘণ্টা সময় পাৰ হৈ গ'ল ONGCৰ ফালৰ পৰা আপোনালোকক খোৱা বোৱা ব্যৱস্থা বা তেনেধৰণৰ সা সুবিধাবোৰ আপোনালোকক ONGCৰ ফালৰ পৰা দিছে নাই বৰ্তমানলৈকে তেওঁলোকে আমাক দিয়া নাই জিলা প্ৰশাসনে অলপ পৰিমাণে দিছে কিন্তু ONGCৰ ফালৰ পৰা আমাক বিশেষ মানে যিটো মেডিকেল ট্ৰিটমেণ্ট দিব লাগিছিলে বিশেষকৈ আৰু খোৱা বোৱাৰ বিশেষ সুবিধা কৰি দিয়া নাই তেওঁলোকে কিন্তু এতিয়া ED ছাৰৰ থাকিব লাগে আমাৰ ইয়াৰ লগত যোগাযোগ কৰিব লাগে কিন্তু বৰ্তমানলৈকে তেওঁলোকে কৰা নাই AC ৰুমত বহি আছে তেওঁলোকে কিন্তু ইয়াত আমাক কি কৰিছোঁ জনসাধাৰণে কি কৰিছে কি দুৰ্ভিক্ষত ভুগিছে তেওঁলোকে আমাক মানে কোনো খবৰ লোৱা নাই তাৰ বাবে আমি মানে খুব মানে শংকাত ভুগিছোঁ আৰু দ্বিতীয় বাগজান হ'বলৈ ৰূপান্তৰিত হৈ আছে অলৰেডি জুই ফিৰিঙুটি মাৰিছে বুলিও আমি শুনা পাইছোঁ দেখা পোৱা নাই কিন্তু শুনিছোঁ যদি হয় তৎক্ষণিক মানে কি হ'ব মানে পৰিস্থিতি ভয়ানক পৰ্যায় হ'ব সেইকাৰণে আমাৰ ৰাইজ ক্ষোভিত হৈ আছে নিশ্চয় কম ৰাজদীপ মই ইতিমধ্যে মই যিখিনি কথা উল্লেখ কৰিছোঁ যে ONGCৰ ফালৰ পৰা কোনো ধৰণৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাই দল সংগঠনৰ বিষয়ববীয়া আছে কি ক'ব প্ৰথম কথাটো হৈছে যে ONGCয়ে আমাৰ সম্পদ আৰু মানুহৰ আচলতে কোনো ধৰণৰ আচলতে হেমাহি কৰিব নোৱাৰে আমাৰ যি সম্পদসমূহ এনেধৰণৰ লোকচান আৰু আমাৰ মানুহৰ আচলতে ওপৰত যেনেধৰণে আচলতে কৰি আছে সেইবোৰ আমি কৰিবলৈ নিদিম আৰু ONGCৰ আচলতে যিগৰাকী ED তেখেতক আপোনালোকৰ জৰিয়তে আছে সকীয়াই দিছোঁ অতি সোনকালে যদি আমাৰ এই ৰিগটোৰ কাৰণে উপযুক্ত যি আচলতে যেনেকুৱা ধৰণৰ আচলতে খৰচ কৰি হওক অতি সোনকালে যদি এইটো বন্ধ নকৰে তেনেহ'লে আহিব লগা কিন্তু ভয়ংকৰ আচলতে পৰিস্থিতিৰ লগত মোকাবিলা হ'বলৈ ONGC কৰ্তৃপক্ষ আচলতে সাজু থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু ইয়াৰ লগতে যি আমাৰ স্বাস্থ্যৰ কাৰণে যি কেম্প ইয়াত দিব লাগিছে আচলতে দিয়া নাই ৰাইজৰ আচলতে যি অসুবিধা হৈ আছে তাৰ কোনো ধৰণৰ কাম কৰা নাই ONGCক যদি আজিৰ ভিতৰত আজি গোটেইখিনি সমস্যা সমাধান যদি নকৰে অহা কাইলৈৰ পৰা কিন্তু এটা ভয়ংকৰ পৰিস্থিতিৰ লগত আচলতে মোকাবিলা হ'বৰ কাৰণে শিৱসাগৰ প্ৰশাসন তথা ONGC সাজু থাকিবলৈ আমি সকীয়াই দিছোঁ নিশ্চয়কৈ মই এই মুহূৰ্তত মোৰ সতীৰ্থৰ যদি কিছু সম্ভৱ হয় মই কিছু এটা পৰিৱেশ এই মুহূৰ্তত মই প্ৰতিনিধি মোৰ দৰ্শকসকলক দেখাম এই মুহূৰ্তত যদি আপুনি চাই এই ছাইডতে এখন দিখৌখন আছে আৰু এই দিখৌখনৰ পৰা 48 ঘণ্টা ধৰি অহৰহ যিসমূহ পানী সেই পানী যিহেতু ৰিগ আছে সেই ৰিগটোত অহৰহভাৱে পানী মাৰি থকা হৈছে
কৰিছে যিসমূহ অগ্নি নিৰ্বাপক বাহিনী আছে সেই অগ্নি নিৰ্বাপক বাহিনীয়ে অহৰহ পানী মাৰি আছে কিন্তু এই 48 ঘণ্টা ধৰি মাত্ৰ এটা বিবৃতিৰ বাহিৰে জিলা প্ৰশাসনে হওক বা ONGC যি কৰ্তৃপক্ষই হওক কোনো ধৰণৰ তথ্য সদৰি কৰা নাই আৰু এই মুহূৰ্তত মুজাক্কিৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে ONGCৰ দৰে এটা সংস্থা যাৰ বছৰি তেওঁলোকৰ কিমান টকাৰ লাভজনক তেওঁলোকে লাভত থাকে বা কিমান টকাৰ ব্যৱসায় কৰে সেয়া হয়তো হিচাপটো ভালকৈ নাচালে আপুনি মই ক'ব নোৱাৰিম তাৰ পিছতো ONGCয়ে ৰাইজৰ জীৱনৰ প্ৰতি ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ইমান গুৰুত্ব নিদিয়াৰ কাৰণটো কি কিহৰ বাবে তেওঁলোকে কেৱল মাত্ৰ পানী ছটিয়াই দায়িত্ব সামৰিছে যদি কেনেবাকৈ তাত জুই লাগিবলৈ হয় সেই গোটেই এলেকাটোতো জ্বলি ছাৰখাৰ হৈ যাব তাৰ পিছত সেই ৰাইজৰ দায়িত্ব কোনে ল'ব সেই ৰাইজৰ যি জীৱন সম্পত্তি পশুধনৰ ক্ষতি হ'ব তাৰ দায়িত্ব কোনে ল'ব এই প্ৰশ্নবোৰ কিয় চিন্তা কৰা নাই ONGC কৰ্তৃপক্ষই নিশ্চয়কৈ ৰাজদীপ মই আপোনাৰ এই গোটেই কথা বতৰাখিনি কওঁ যে বছৰ বছৰ ধৰি ONGCয়ে শিৱসাগৰৰ মাটিৰ পৰা কিদৰে খাৰুৱা তেল উৎপাদন কৰি আছে বা কেনেকৈ আচলতে কোটি কোটি টকা লাভ কৰি আছে এই কোনো ডাঙৰ কথা নহয় প্ৰত্যেকবাৰে দেখা যায় যে ONGCৰ এনেকুৱা যিসমূহ ৰিগ আছে ONGCৰ এইটো কোনো প্ৰথম ঘটনা নহয় এনেকুৱা বহু ধৰণৰ ৰিগ আছে যোনবোৰ ৰিগত আৰু বিশেষকৈ SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠানে এই আণ্ডাৰত এই যিটো গ্ৰুপ যিটো ৰিগ আছিলে সেই ৰিগটো আচলতে এই ৰিগটোৱে সিহঁতি 3 নম্বৰটো ৰিগ যিটো ৰিগ আচলতে জ্বলি ছাৰখাৰ হৈ গৈছে কিন্তু এই মুহূৰ্তত যদি এই ৰিগটো চাই তেতিয়াহ'লে হয় যে অহৰহ ধৰি প্ৰায় 48 ঘণ্টা এই যি ৰিগটো আছে সেই ৰিগটোৰ পৰা গেছ নিৰ্গত হৈছে আৰু এই গেছটো নিৰ্গত হৈ থকাৰ পিছত যে ইয়াত জুই সংযোগ নহ'ব সেইটো কোনো কাৰণতে আপুনি নুই কৰিব নোৱাৰে আচলতে এই মুহূৰ্তত যদি কওঁ তেতিয়াহ'লে ভটিয়াৰ পৰা যি বাৰীচুক আছে সেই বাৰীচুকত সম্পূৰ্ণ বাগজানৰ দৰে যিটো ঘটনা সেই ঘটনা হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত যদি ONGCৰ ভাল বিশেষজ্ঞ দল যদি এই ক্ষেত্ৰত নাহে তেতিয়াহ'লে কিন্তু ONGCৰ এই যিটো ৰিগ আছে সেই ৰিগটোৱে সম্পূৰ্ণ যি বাৰীচুক আছে বাৰীচুক আচলতে জ্বলাই ছাৰখাৰ কৰি তুলিব আৰু এই মুহূৰ্তত এটা কথা মই উল্লেখ কৰি থৈছোঁ যে ONGCৰ যিটো ব্যৰ্থতা 48 ঘণ্টা ধৰি যিটো ব্যৰ্থতা সেই ব্যৰ্থতাটো ঢাকিবৰ বাবে মাত্ৰ AC ৰুমত বহি তেওঁলোকে এখন কাগজ প্ৰেৰণ কৰিছে এটা প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে যে এইডোখৰ পৰা তেওঁ যি ভিতৰলৈ যোৱা যিটো প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ নিষিদ্ধ কৰিছে এইটো ৰেষ্ট্ৰিক্টেড এৰিয়া মাত্ৰ AC ৰুমত বহি আজি 48 ঘণ্টা ধৰি ONGCৰ যিসকল বিষয়ববীয়া আছে যিসকল বৰমূৰীয়া আছে তেওঁলোকে অকল এইটো কামে কৰিছে AC ৰুমত বহি যে এই 48 ঘণ্টা ধৰি তেওঁলোকে এই মুজাক্কিৰ ONGCৰ ওপৰৰ বিষয়াসকলৰ কথা নকওঁৱে তলৰ পৰ্যায়ৰ কৰ্মচাৰীসকলকে তেওঁলোকৰ দৰমহাৰ যিটো নিৰিখ সেই নিৰিখটো ইমান বেছি যে ভাবিব নোৱাৰোঁ আপুনি মই তাৰ পিছতো ONGCত ইমান উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ অভাৱ নেকি যে তেওঁলোকে কেৱল তেওঁলোকৰ বিশেষজ্ঞই কেৱল তাত পানী ছটিয়াইহে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি থাকিব পাৰে বাহিৰৰ পৰা মানুহ নানিলে সেই গেছৰ নিৰ্গমন বন্ধ কৰিব পৰা নাযাব বা সেই তাত এই ধৰণৰ ভাল্ভ বা অন্যান্য যিবোৰ সামগ্ৰীৰ প্ৰয়োজন সেই ধৰণৰ সামগ্ৰী নাই নেকি গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ ONGCৰ হাতত যে তেওঁলোকে সকলো দেখিও চাই থকাৰ বাহিৰে এতিয়া একো কৰিব পৰা নাই নিশ্চয়কৈ আচলতে চাওক ৰাজদীপ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বাগজানৰ যিটো ট্ৰেজেডি সেই বাগজানৰ ট্ৰেজেডিৰ কথা সকলো ৰাইজে জানে অসমবাসী ৰাইজে বা ভাৰতবাসী ৰাইজে জ্ঞাত এই বাগজানৰ যিটো ট্ৰেজেডি আৰু বাগজানৰ যিটো ঘটনা সেই ঘটনাটো আচলতে যিটো গেছ বা যিটো জুই নিৰ্বাপন কৰিবৰ বাবে কিদৰে বাহিৰৰ পৰা টিম আনিবলগীয়া হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে 48 ঘণ্টা ধৰি ONGCৰ যিসকল বিশেষজ্ঞ দল আছে টপ মোষ্ট যিখিনি বিশেষজ্ঞ দল আছে সেই বিশেষজ্ঞ সকলো আচলতে ব্যৰ্থ হৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা গৈছে যে বাহিৰৰ পৰা যদি এই টিমসমূহ নাহি পেলাই যদি এই গেছ নিৰ্বাপন কৰিবলৈ সক্ষম নহয় কিন্তু অনাগত দিনত এই যি স্থান এই স্থান যে অতি ভয়াৱহ হৈ পৰিব সেই কথাটো কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে